বিজেপি সরকার মুর্দাবাদ 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 কৃষক বিল বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো ইনকলাব জিন্দাবাদ হায় হায় সর্বানন্দ সোনোয়াল মুর্দাবাদ 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 সর্বানন্দ সোনোয়াল মুর্দাবাদ 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 সর্বানন্দ সোনোয়াল মুর্দাবাদ 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 কৃষক বিল বাতিল করো বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো সোনোয়াল সরকার হায় 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 আপকা মোল্লা লং লেব লং লেব আপকা মোল্লা লং লেব বাতিল করো বাতিল করো কৃষক বিল বাতিল করো বাতিল করো বাতিল করো কৃষকের বিল বাতিল করো বাতিল করো বাতিল করো আমার দাবি মানতে হবে মানতে হবে মানতে হবে আমার দাবি মানতে হবে মানতে হবে মানতে হবে রাহুল গান্ধী জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 আপকা মোল্লা জিন্দাবাদ 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 কৃষি বিল বাতিল করো বাতিল করো বাতিল করো কৃষি বিল বাতিল করো বাতিল করো বাতিল করো ইনকলাব জিন্দাবাদ 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 কংগ্রেস চাই জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 আপকা মোল্লা জিন্দাবাদ 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 জীবন বরা জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 শফিকুল হোসেন জিন্দাবাদ 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 দেবর হোসেন জিন্দাবাদ 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 আপকা মোল্লা জিন্দাবাদ 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 अब तुम आगे बढ़ो हम तुम्हारा साथ है अब तुम आगे बढ़ो हम तुम्हारा साथ है शफीकुल होसेन जिंदाबाद 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 कृषि बिल बातिल करो बातिल करो बातिल करो कृषि बिल बातिल करो बातिल करो बातिल करो जिंदाबाद प्रतिबादी धन्दा कृषक विरोधी आईन जेटू আছে হেতু বাতিল করার স্বার্থ ইয়াতে ব্যাপক হারে সমদল হয়েছে। আমি এতিয়া প্রাক্তন বিধায়ক আফতাবুল মোল্লা ডাঙরিয়ার পৰা আমি ইয়াৰ বক্তব্য আৰু ভাষ্য শুনিবলৈ চেষ্টা কৰিম। আমি আজি ইয়াতে জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকল একগোট হৈছো, লগতে ইয়াৰ স্থানীয় ৰাইজসকলো আমাৰ লগত ওলাই আহিছে। আমি ইয়াত আহিছো এই কাৰণে যে যোৱা আমার বিজেপি সরকারখনে এই বিজেপি সরকারখনে যে কৃষক বিরোধী যে তিনিখন আইন আনিছে কলা আইন, এই আইনের বিরোধিতা আমি করেছো। আর এই আইনের জড়িয়তে আমার কৃষকসকলক মারিব খুঁজিছে, কৃষকসকলক মাতমৰা কৰিব খুঁজিছে। গতিকে কৃষকৰ বিৰুদ্ধে যে আইন যেটো আইন আনিছে এই আইনৰ আমি বিৰোধিতা কৰো, যাৰ কাৰণে আমি ইয়াত একগোট হৈছো। আৰু এই আইন যিমান দিনলৈকে এই চৰকাৰে উঠাই নিদিয়ে আমাৰ আন্দোলন তেনেকা চলি থাকিব। কাৰণ আমাৰ সৰ্বভাৰতীয় নেতা ৰাহুল গান্ধী দেৱৰ নিৰ্দেশত, আমাৰ ৰিপুণ বৰা দেৱৰ আদেশত আজি আমি ইয়াত একগোট হৈছো। আৰু তেওঁলোকে নিশ্চয় ইয়াৰ পিছত আৰু গাইডলাইন দিব, আৰু এই গাইডলাইন অনুসৰি তেওঁলোকৰ নিৰ্দেশ অনুসৰি আমি আন্দোলন আগুৱাই যাম। আৰু এই এনেকুৱা যি ভ্ৰষ্টাচাৰী চৰকাৰ, যি দুৰ্নীতিপৰায়ণ চৰকাৰ, এই চৰকাৰখনে একে একে সকলোকে মাৰিব খুজিছে। গোটেই এই এওঁলোকৰ যিটো ৰাজনৈতিক যিটো ইহঁতৰ মনৰ যিটো ভাৱ, যিটো তেওঁলোকৰ ৰাজনীতি কৰাৰ যিটো ধাৰণা, এই ধাৰণাটো এনেকুৱা দেখা গৈছে যে কেৱল পুঁজিপতিৰ হাততে সকলোখিনি দিব খুজিছে, পুঁজিপতিৰ হাতত দেশখন গতাই দিব বিচাৰিছে। আপোনালোকে দেখিছে এই চৰকাৰখন অহাৰ পৰা আমাৰ এটা কথা কৈছিল যে সবকা সাথ সবকা বিকাশ, এটা কথা কৈছিল যে দুখীয়া মানুহৰ লগত আছে, কিন্তু এইটো নহয়। কাৰণ যি সময়ত ভাৰতবৰ্ষত তথা অসমত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আমি দেখিছিলো গেছৰ দাম 300 টকা হৈছিল। আজি গেছৰ দাম গৈ আজি 800-900 টকা পালে। আজি তেওঁলোকে কৈছিল যে পেট্ৰলৰ দাম কমাই দিব, পেট্ৰলৰ দাম 60 টকাৰ পৰা গৈ 100 টকা পালে, ডিজেলৰ দাম 45-50 টকাৰ পৰা গৈ আজি 80 টকা পালে। আৰু এনেকুৱা সকলো বয় বস্তুৰ দাম নিত্য ব্যৱহাৰ কৰা আমাৰ দুখীয়া ৰাইজে, আমাৰ গাঁৱলীয়া ৰাইজে, আমাৰ অঞ্চলৰ ৰাইজে যি ব্যৱহাৰ কৰা সকলো বস্তুৰ দাম এই চৰকাৰখনে বঢ়াই দিছে। আৰু এই চৰকাৰখনে সদায় হিন্দু মুছলমানৰ কাঠ খেলি থাকে, হিন্দু মুছলমানৰ কথা কৈ থাকে। তেওঁলোকে কেতিয়াও এই দেশৰ উন্নয়নৰ কথা চিন্তা নকৰে, দেশখন আগুৱাই লোৱাৰ কথা চিন্তা নকৰে। নৰেন্দ্ৰ মোদীৰ এই চৰকাৰখনে কেতিয়াও গণতান্ত্ৰিকভাৱে মানুহক চলিব নিদিয়ে। কাৰণ আপোনালোকে জানে আজি কেইদিনমান আগত আমাৰ মাননীয় ৰাহুল গান্ধী দেৱে যিজন উত্তৰ প্ৰদেশৰ মনীষা বাল্মীকি জাগাটোৰ নাম কি আছে, হাথৰাছ নামৰ ঠাইখনত যি তেওঁৰ ওপৰত যিটো ৰেপ কাণ্ড হৈছিল, যিটো এই ৰেপ কৰি পেলাই তাক যে মাৰি পেলোৱা হ'ল,
ইয়াৰ এটা বুজ ল'বলৈ তেওঁলোকৰ ঘৰত যাব হাতৰাচলৈ যাওঁতে তেওঁক তেতিয়া উত্তৰ প্ৰদেশৰ পুলিচ প্ৰশাসনে কেনেকুৱা ধৰণে তাক অত্যাচাৰ কৰিছে, কেনেকুৱা ধৰণে তাক মাৰিছে, তাৰ চকু মুখ ফুলাই দিছে, আপোনালোকে ফেচবুকত দেখা পাইছে। তে ভাৰতবৰ্ষৰ যিজন ইমান এজন MP, যিজন ভাৰতবৰ্ষৰ এসময়ত কংগ্ৰেছ দলৰ প্ৰেচিডেণ্ট আছিল, আৰু সেইজন মানুহক যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিব পাৰে, মই আৰু আপুনি এতিয়া ক'ত আছো চিন্তা কৰক। এই চৰকাৰখন পুঁজিবাদীৰ চৰকাৰ, এই চৰকাৰখন গণতান্ত্ৰিক বিৰোধী চৰকাৰ। দেশ বচাব লগা হৈছে, গণতন্ত্ৰ ৰক্ষা কৰিব লগা হৈছে। গতিকে আপোনালোকক আমি আহ্বান জনাইছো, ইয়াৰ লগতে গোটেই অসমবাসীক আহ্বান জনাইছো যে এই চৰকাৰখন আমি ওপৰাই পেলাই এখন নিকা ভাল চৰকাৰ আনিব লাগে। কংগ্ৰেছৰ চৰকাৰ আনি এই দেশত আগৰ নিচিনা উন্নয়নমূলক কাম হ'ব, ৰাস্তা ঘাট হ'ব, ৰাইজৰ সুখ হ'ব, তেনেকুৱা এখন চৰকাৰ বিচাৰিছো। জিন্দাবাদ 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 বিপুল বৰা জিন্দাবাদ 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 তরুণ গগৈ জিন্দাবাদ 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 রকিবুল হোসেন জিন্দাবাদ 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 জবরদস্ত শইকিয়া জিন্দাবাদ 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 আব্দুল মোল্লা জিন্দাবাদ 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 সকল কংগ্রেস জিন্দাবাদ 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 আসাম প্রদেশ কংগ্রেস জিন্দাবাদ 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 বিজেপি সরকার গো ব্যাক যুব কংগ্রেস কা নাই জনসংঘ কংগ্রেস জিন্দাবাদ।